বিধানসভা তো আমার কথা গুরুত্ব নাপালে রাজ্যৰ মুৰব্বীজনে জনগণক উচতাই সংখ্যালঘু জনগণৰ ওপৰত জঁপিয়াই পৰিছে। সংখ্যালঘু জনগণৰ ওপৰত দুখীয়া মানুহৰ ওপৰত জঁপিয়াই পৰিছে একাংশ উদণ্ড যুৱক আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উচতনিত এই কামবিলাক হৈ আছে। বিশেষভাৱে শিৱসাগৰ যোৰহাট একফালে মুখ্যমন্ত্ৰী উচতাই আছে, উদণ্ড যুৱকে এই কাম কৰি আছে। আৰু আমি লক্ষ্য কৰিছোঁ শিৱসাগৰ বিধায়ক যোৰহাটৰ MP বিৰোধীৰ হোৱা সত্ত্বেও এই মানুহখিনিৰ ওচৰত থিয় হৈ SPDCৰ লগত কথা পাতিও নিৰাপত্তা নিশ্চিত কৰিব পৰা নাই। এতিয়া বিধানসভায়ো আমাক একো সুবিধা দিয়া নাই, তাৰ প্ৰতিনিধিৰ ফালৰ পৰা একো পোৱা নাই, মুখ্যমন্ত্ৰী ডাইৰেক্ট ইনভলভ। সেইকাৰণে আপোনালোকৰ যোগেদি অনাৰেবল গুৱাহাটী হাইকোৰ্টক ৰিকুৱেষ্ট কৰিছোঁ, চমুটো কেছ ল'ব লাগে মুখ্যমন্ত্ৰী আৰু এই উদণ্ড যুৱক যিসকলে সংখ্যালঘু মানুহৰ ওপৰত জঁপিয়াই পৰিছে তেখেতসকলৰ ওপৰত চমুটো কেছ লৈ অনাৰেবল হাইকোৰ্টে কিবা এটা সিদ্ধান্ত ল'ব বুলি হাইকোৰ্টে আমাৰ শেষ আশা আৰু ভৰসা। অসমৰ গোটেইকেইখন জিলা সমান হ'ব লাগে, ডেভেলপমেণ্ট, শিক্ষা, স্বাস্থ্য ক্ষেত্ৰত। তেনেকুৱা যদি কোনোবা কৈছে যে শিৱসাগৰ আমাৰ এটা কালচাৰ ডিষ্ট্ৰিক্ট, তাতে বহুত শিক্ষিত মানুহ আছে, শিৱসাগৰ আমাৰ কাৰণে অসমৰ কাৰণে গৌৰৱ। গতিকে শিৱসাগৰৰ দৰে ডেভেলপমেণ্ট এতিয়া যদি অনুন্নত জিলাখনক কোনোবা কৰিব বিচাৰিছে একো বেয়াটো এইটো নহয়। এতিয়া চবেই বিচাৰিব যে ৰাজ্যখনৰ ভিতৰত শিৱসাগৰ যোৰহাট তাৰে মানুহখিনি কালচাৰ চিভিলাইজ, তাতে ডেভেলপমেণ্ট কিছু বেছি হৈছে। গতিকে অনুন্নত বাকী জিলা বাক্সা, চিৰাং, বৰপেটা, ধুবুৰী, শিলচৰ, হাইলাকান্দি, মৰিগাঁও এই অনুন্নত জিলাবিলাকো যোৰহাট আৰু শিৱসাগৰৰ দৰে একে সমানভাৱে ডেভেলপ হ'ব লাগে, এইটোৱে অৰ্থ আছিল তেখেতৰ, বাকী একো নাই। থেংক ইউ। আমাৰ বিধানসভাতো আমাৰ কথা গুৰুত্ব নাপালে ৰাজ্যৰ মুৰব্বীজনে জনগণক উচতাই সংখ্যালঘু জনগণৰ ওপৰত জঁপিয়াই পৰিছে। সংখ্যালঘু জনগণৰ ওপৰত দুখীয়া মানুহৰ ওপৰত জঁপিয়াই পৰিছে একাংশ উদণ্ড যুৱক আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উচতনিত এই কামবিলাক হৈ আছে। বিশেষভাৱে শিৱসাগৰ যোৰহাট একফালে মুখ্যমন্ত্ৰী উচতাই আছে, উদণ্ড যুৱকে এই কাম কৰি আছে। আৰু আমি লক্ষ্য কৰিছোঁ শিৱসাগৰ বিধায়ক যোৰহাটৰ MP বিৰোধীৰ হোৱা সত্ত্বেও এই মানুহখিনিৰ ওচৰত থিয় হৈ SPDCৰ লগত কথা পাতিও নিৰাপত্তা নিশ্চিত কৰিব পৰা নাই। এতিয়া বিধানসভায়ো আমাক একো সুবিধা দিয়া নাই, তাৰ প্ৰতিনিধিৰ ফালৰ পৰা একো পোৱা নাই, মুখ্যমন্ত্ৰী ডাইৰেক্ট ইনভলভ। সেইকাৰণে আপোনালোকৰ যোগেদি অনাৰেবল গুৱাহাটী হাইকোৰ্টক ৰিকুৱেষ্ট কৰিছোঁ, চমুটো কেছ ল'ব লাগে মুখ্যমন্ত্ৰী আৰু এই উদণ্ড যুৱক যিসকলে সংখ্যালঘু মানুহৰ ওপৰত জঁপিয়াই পৰিছে তেখেতসকলৰ ওপৰত চমুটো কেছ লৈ অনাৰেবল হাইকোৰ্টে কিবা এটা সিদ্ধান্ত ল'ব বুলি হাইকোৰ্টে আমাৰ শেষ আশা আৰু ভৰসা। অসমৰ গোটেইকেইখন জিলা সমান হ'ব লাগে, ডেভেলপমেণ্ট, শিক্ষা, স্বাস্থ্য ক্ষেত্ৰত। তেনেকুৱা যদি কোনোবা কৈছে যে শিৱসাগৰ আমাৰ এটা কালচাৰ ডিষ্ট্ৰিক্ট, তাতে বহুত শিক্ষিত মানুহ আছে, শিৱসাগৰ আমাৰ কাৰণে অসমৰ কাৰণে গৌৰৱ। গতিকে শিৱসাগৰৰ দৰে ডেভেলপমেণ্ট এতিয়া যদি অনুন্নত জিলাখনক কোনোবা কৰিব বিচাৰিছে একো বেয়াটো এইটো নহয়। এতিয়া চবেই বিচাৰিব যে ৰাজ্যখনৰ ভিতৰত শিৱসাগৰ যোৰহাট তাৰে মানুহখিনি কালচাৰ চিভিলাইজ, তাতে ডেভেলপমেণ্ট কিছু বেছি হৈছে। গতিকে অনুন্নত বাকী জিলা বাক্সা, চিৰাং, বৰপেটা, ধুবুৰী, শিলচৰ, হাইলাকান্দি, মৰিগাঁও এই অনুন্নত জিলাবিলাকো যোৰহাট আৰু শিৱসাগৰৰ দৰে একে সমানভাৱে ডেভেলপ হ'ব লাগে, এইটোৱে অৰ্থ আছিল তেখেতৰ, বাকী একো নাই। থেংক ইউ।